সৌভাগ্যৰ বিষয় যে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত এই দুবৰামাৰী আঞ্চলিক সমিতিৰ সভাপতি আফছৰ আলী ডাঙৰীয়াক আজি দুৰ্বৃত্তই সন্ধ্যাৰ সময়ত কোনোবা দুৰ্বৃত্তই হত্যা কৰি থৈ যায়। আৰু ঘটনাস্থলীত ইতিমধ্যে আমি সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আৰক্ষী প্ৰশাসন আহি আমি ইয়াৰ পৰ্যবেক্ষণ কৰিছোঁ। আমি দেখিছোঁ অতি দুৰ্ভাগ্যৰ বিষয়। আজি ক'বলৈ গ'লে গণতন্ত্ৰৰ এটা মহা উৎসৱৰ দিন। আমি গণতান্ত্ৰিকভাৱে আমি যিটো ভোট সাব্যস্ত কৰিছোঁ এটা উৎসৱৰ দিন। আৰু এই উৎসৱৰ দিনতে আমি দেখিছোঁ এই চৰ অঞ্চলত আমাৰ সংগ্ৰাম পৰিষদৰ আঞ্চলিক সভাপতি আফছৰ আলী ডাঙৰীয়াক যিধৰণে হত্যা কৰিছে, বৰ্বৰভাৱে যিধৰণে হত্যা কৰিছে, আমি প্ৰথমতে সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি ধিক্ষাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। তাৰ লগতে আমি নগাঁও জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অনতিপলমে এই দুৰ্বৃত্তৰ কোন দুৰ্বৃত্ত হয় বা এই ঘটনাৰ লগত কোন জড়িত আছে আৰু সকলোকে কৰায়ত্ব কৰি আইনী দৃষ্টিৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ এই বৃহত্তৰ চৰ অঞ্চলৰ ৰাইজে গণতান্ত্ৰিকভাৱে ইয়াৰ ব্যৱস্থা আমি হাতত ল'বলৈ আমি বাধ্য হ'ম। আপোনালোকে জানে যি সময়ত এই চৰ অঞ্চলত বিভিন্ন অসামাজিক কাৰ্যকলাপ বিভিন্ন ধৰণৰ কাম কাজ হৈছিল আৰু সেই মুহূৰ্তত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ যেতিয়া এই চৰ অঞ্চলত আমি কমিটি কৰিছিলোঁ আৰু তেনেকুৱা ভাল মানুহৰ জৰিয়তে যেতিয়া কমিটি কৰিছিলোঁ, তাৰপিছত আমি দেখিছোঁ অসামাজিক কাৰ্যকলাপ এই চৰ অঞ্চলত নাইকিয়া হৈছে, শিক্ষাৰ সজাগতা বাঢ়িছে বা আমাৰ সমাজ ব্যৱস্থা ভাল হৈছে, বিভিন্ন দিশত এই সমাজখন আগুৱাই গৈছে। আজি চৰ অঞ্চলৰ মানুহ বহুত ধৰণৰ বিভিন্ন কুকৰ্ম, বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত আছে। বহুত ভাল সমাজ এই চৰ অঞ্চলৰ মানুহ। আজি তেনেকুৱা পৰিৱেশত আমি দেখিছোঁ যে এজন সমাজসেৱক, এটা সংগঠনৰ আঞ্চলিকৰ সভাপতি, এই সমাজৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এজন বয়োজ্যেষ্ঠ ব্যক্তিক যি ধৰণে বৰ্বৰভাৱে দুৰ্বৃত্তই হত্যা কৰি থৈ গ'ল, প্ৰায় দিনৰ ভাগতে সন্ধ্যাৰ সময়ত, আচৰিত কথা। আইন কি ধৰণে চলি আছে, প্ৰশাসন কি ধৰণে চলি আছে আৰু মানুহ কি ধৰণে চলি আছে, কি ধৰণে কেনেকৈ এজন মানুহক হত্যা কৰি থৈ গ'ল। আৰু সেই ব্যক্তিসকলক আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ অনতিপলমে আইনী দৃষ্টিত আনিব লাগে। আমি ৰাইজ সহায় সহযোগিতা কৰিবলৈ আমি বাধ্যপৰিকৰ।